নমস্কাৰ মেজবেলৰ মজিয়ালা আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পৰা আপোনালোকে গম পাইছে যে বিহাৰৰ দৰে অসমতো ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী হ'ব আৰু এই সংশোধনী কেতিয়া হ'ব 2026 নিৰ্বাচনৰ পূৰ্বে 2026 নিৰ্বাচন কেতিয়া হ'ব এপ্ৰিল মাহ অৰ্থাৎ বহাগ বিহুৰ পূৰ্বে এতিয়া সময় সমাগত অসমৰ ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনীৰ সময় সমাগত ইতিমধ্যে বিহাৰত অক্টোবৰত হ'ব লগা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী হৈ গৈছে চূড়ান্ত তালিকা এতিয়াও প্ৰকাশ হোৱা নাই কিন্তু যোৱা 31 জুলাইত যিখন খচৰা তালিকা প্ৰকাশ পালে তাত মুঠ 65,000 মানুহৰ নাম কটা গৈছে 65,000 নহয় 65 lakhs 65 লাখ মানুহৰ নাম কটা গৈছে 4.5 কোটি ভোটাৰৰ ভিতৰত 65 লাখ মানুহৰ নাম খচৰা ভোটাৰ তালিকাত নাহিল নিৰ্বাচন আয়োগে বিবৃতি যোগে জনাইছে যে 22 লাখ ক্ষমা কৰিব 22 লাখ মানুহৰ মৃত মানুহ আছিল যাৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট হৈছিল আৰু বাকিখিনি মানুহ অৰ্থাৎ 62 লাখৰ পৰা 22 লাখ বিয়োগ কৰিলে 65 লাখৰ পৰা 22 লাখ বিয়োগ কৰিলে প্ৰায় 43 লাখ মানুহক ঘৰত বিচাৰি পোৱা নগল এইটো এটা বৰ গুৰুত্বপূৰ্ণ মন্তব্য ইলেকশ্যন কমিছনৰ যে এজন নহয় দুজন নহয় 1 লাখ নহয় 2 লাখ নহয় 43 লক্ষ মানুহক ঘৰত বিচাৰি পোৱা নগল যেতিয়া তেওঁলোকৰ হাউস টু হাউস ইনিউমাৰেচন হৈছিল আপুনি মই সকলোৱে জানো গোটেই ভাৰতবৰ্ষৰ সকলোৱে জানে যে বিহাৰৰ মানুহ বিভিন্ন ৰাজ্যত অথবা বিদেশতো প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে মাইগ্ৰেন্ট লেবাৰ হিচাপে কাম কৰি থাকে আৰু গুৱাহাটীয়ে হওক তিনচুকীয়াই হওক ডিব্ৰুগড়েই হওক আপুনি যতে খুদে তাত একাংশ মানুহ এতিয়াও বিহাৰৰ স্থায়ী ভোটাৰ কিন্তু কাম কৰি আছে এইবোৰ অঞ্চলত সেই মানুহবোৰৰ হয়তো ঘৰত ইনিউমাৰেটৰে বিচাৰি নাপালে জৰীপকৰ্তাই তেওঁলোকক বিচাৰি নাপালে এনেকুৱা এটা আশংকাও হৈছে অসমতো আগন্তুক দিনবিলাকৰ খুব কম সময়ৰ ভিতৰতে বিস্তৃত সংশোধনী আৰম্ভ হ'ব এই সংশোধনীৰ চেহেৰাটো কেনেকুৱা হ'ব পাৰে ইয়াত প্ৰ'জ এণ্ড কনছ আশা আৰু আশংকা এই দুটা কি ধৰণৰ হ'ব পাৰে এই বিষয়ে আলোচনা কৰিবলৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব আপোনালোকৰ সকলোৰে পৰিচিত অসম আন্দোলনৰ এগৰাকী অন্যতম নীতি নিৰ্ধাৰক স্বৰূপ ব্যক্তি ডক্টৰ নাৰায়ণ শৰ্মা আমাৰ মাজত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা আমাৰ মাজত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আপোনালোকৰ সকলোৰে পৰিচিত ফুল ব্ৰাইট স্কলাৰ আমান ৱাদুদ মই পোনপ্ৰথমে উৎপল শৰ্মাৰ পৰা জানিব বিচাৰিম সদৌ অসম ছাত্ৰ সন্থা নিজেই ইয়াৰ পূৰ্বৰ যেটো ইন্টেনসিভ ৰিভিজন আছিল 92 চনত যেটো আৰম্ভ হৈছিল টিএন শাসনৰ দিনত এই টিএন শাসনৰ দিনত হোৱা যেটো বিস্তৃত সংশোধনী এই সদৌ অসম ছাত্ৰ সন্থাৰ হেঁচাত নিৰ্বাচন আয়োগে কৰিবলৈ বাধ্য হৈছিল 2025ত পুনৰ এক বিস্তৃত সংশোধনী হ'ব মই শৰ্মাক খুদিব বিচাৰিছো যে বিস্তৃত সংশোধনীৰ প্ৰয়োজন আছে নে নাই অথবা বিস্তৃত সংশোধনীৰ পৰা আপুনি কি আশা কৰে আপোনাৰ ওপেনিং ৰিমাৰ্ক 2 মিনিট বিহাৰৰ পৰিস্থিতি আৰু অসমৰ পৰিস্থিতিটোৰ পটভূমি পৃথক বিহাৰত 2025 চনত স্পেশাল ইন্টেনসিভ ৰিভিজনক লৈ হোৱা দুৱা লাগিছে কিন্তু অসমত অসমৰ মানুহে ছাত্ৰ সন্থাই অসম আন্দোলনৰ আৰম্ভণিৰে পৰাই ভোটাৰ তালিকাৰ বিস্তৃত পুনৰীক্ষণৰ প্ৰসংগটো উত্থাপন কৰি আহিছে কাৰণ আমি সকলোৱে জানো অসম আন্দোলনৰ আৰম্ভণি বা উকমুকনি কেনেকৈ হৈছিল হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত মঙ্গলদৈ লোকসভা সমষ্টিত যেতিয়া উপনিৰ্বাচন ঘোষণা হৈছিল
তাত উপনিৰ্বাচনৰ কাৰণে ঠিক কৰা ভোটাৰ তালিকাত হঠাৎ ইমান বেছি ভোটাৰৰ সৃষ্টি হৈছিল যে ছাত্ৰ সন্থাই সেইখিনি সময়ত আপত্তি দৰ্শাইছিলে আৰু প্ৰায় ৭০,০০০ আপত্তি দৰ্শোৱা হৈছিল আৰু ৪০,০০০তকৈ অধিক অবৈধ ভোটাৰ সেইখিনি সময়ত ধৰা পৰিছিলে সেইটো আছিল অসম আন্দোলনৰ আৰম্ভণিৰ উকমুকনিৰ সময়ৰ কথা গতিকে অসমৰ মানুহৰ কাৰণে ভোটাৰ তালিকাৰ বিস্তৃত পুনৰীক্ষণৰ বিষয়টো নতুন বিষয় নহয় অসমত স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ প্ৰয়োজন আজি বুলিয়েই নহয় আজি ৪-৫টা দশক ধৰি সকলোৱে সেইটো সম্পূৰ্ণৰূপে অনুভৱ কৰি আহিছে যে অসমৰ ভোটাৰ তালিকাৰ স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ প্ৰয়োজন আছে কাৰণ আমি সকলোৱে জানো যে ইলেক্টৰেল ৰোল ৰিভিজনৰ কাৰণে এটা সামাৰী ৰিভিজন হয় এটা ইন্টেনসিভ ৰিভিজন হয় আৰু এটা পাৰ্সিয়ালি সামাৰী পাৰ্সিয়ালি ইন্টেনসিভ ৰিভিজন হয় ৰেগুলাৰ ৰিভিজন গতিকে ইন্টেনসিভ ৰিভিজনৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই আমি সদায় পোষকতা কৰি আহিছো আৰু শুদ্ধ ভোটাৰ তালিকা এখন লাগে বুলিয়ে গোটেই আন্দোলনটোৰ আৰম্ভণি শুদ্ধ ভোটাৰ তালিকা নোহোৱালৈকে নিৰ্বাচন হ'ব নিদিও বুলিয়ে ৮৩ চনৰ সেই ঘটনাৱলী অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ বেছিভাগ শ্বহীদ ৮৩ চনৰ আন্দোলন নিৰ্বাচন প্ৰতিৰোধী সংগ্ৰামতে শ্বহীদ হৈছে গতিকে তেতিয়াৰ পৰাই ছাত্ৰ সন্থাই ভোটাৰ তালিকাৰ সংশোধনৰ বিষয়টো কৈ আহিছো টিএন সেশনৰ সময়ত ভোটাৰ তালিকাৰ ইন্টেনসিভ ৰিভিজন হ'ল তেতিয়া তেওঁ সেইখিনি সময়ত এটা কথা উপলব্ধি কৰিলে যে ইয়াত বহু সংখ্যক সন্দেহজনক ব্যক্তি আছে যেটো কাৰণে ডি ভোটাৰৰ গোটেই ধাৰণাটো তেতিয়া আহিলে বা তাৰ পূৰ্বেও এছএল সাগধৰৰ সময়ত সেই 78তে তেখেতে কৈছিলে যে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অবৈধ ভোটাৰৰ সৃষ্টি হৈছে অবৈধ বিদেশী ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ কথাটো কৈছিলে আমি হেহতীয়া সময়ত দেখিছো গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ ৰায়দানত কৈছে যে অসমৰ ভোটাৰ তালিকাত অবৈধ বাংলাদেশীয়ে নাম সন্নিবিষ্ট কৰিছে আৰু তেওঁলোক কিং মেকাৰৰ ভূমিকা লৈছে বুলি উল্লেখ কৰিছে গতিকে তেনে প্ৰেক্ষাপটত অসমত বিস্তৃত পুনৰীক্ষণৰ প্ৰয়োজন আছে কিন্তু পুনৰীক্ষণৰ মডেল গিটি কি হ'ব সেই কথাটো আমি আমাৰ ইলেকশ্যন কমিছনে ৰাজহুৱা কৰাটো এই কাৰণে বিচাৰিছো ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি কৈ আছিল এখন শুদ্ধ এনআৰসি লাগে শুদ্ধ এনআৰসিৰ ভিত্তিত ভোটাৰ তালিকা হলে তাৰ পৰা বিদেশীৰ নাম কৰ্তন হলহেতেন শুদ্ধ ভোটাৰ তালিকা পালোহেতেন কিন্তু এতিয়া যেহেতু এনআৰসিখন নাই হোৱা বা এনআৰসিৰ গোটেই বিষয়টো হেং হৈ থাকিলে তেনে প্ৰেক্ষাপটত স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ কাৰণে অসমৰ ক্ষেত্ৰত মডেলিটি কি হ'ব কাৰণ অসমৰ ক্ষেত্ৰত পটভূমি বেলেগ প্ৰান্ততকৈ পৃথক ইয়াত কিছু কঠোৰতাৰে সৈতে কি ধৰণে আগবাঢ়িব সেই মডেলিটিটো ৰাজহুৱা কৰাটো ছাত্ৰ সন্থাই বিচাৰে ডক্টৰ নাৰায়ণ শৰ্মা আপোনাৰ ওপেনিং ৰিমাৰ্ক উৎপল শৰ্মাই যিখিনি কথা কৈছে আচলতে আমাৰ অসমৰ ক্ষেত্ৰত আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ ক্ষুদ্ৰ জাতি হত্যাৰ বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো আত্মপৰিচয় নিজৰ অস্তিত্বৰ সংকট এই গোটেইবিলাক কথাৰ পটভূমিতেই আচলতে অসম আন্দোলনটো জন্ম হৈছিল আৰু উৎপল শৰ্মাই উল্লেখ কৰাৰ নিচিনাকৈ এছএল সাগধৰে যেতিয়া 1978 চনত উৎকামণ্ডত এখন সভা হৈছিলে নিৰ্বাচনী বিষয়াসকলৰ সভা তাতেই প্ৰথম সংবাদমেলতে উল্লেখ কৰিছিল অসমত কি ধৰণে ভয়াৱহভাৱে ভোটাৰ তালিকাত বিদেশী নাম সোমাই আহিছে আৰু তেখেতে এটা নিৰ্দেশনা দিছিলে 1978 চনতেই দিছিলে মঙলদৈ সমষ্টিৰ পুনৰ এই ৰিভিজনৰ কাৰণে সংশোধনৰ কাৰণে আৰু উৎপল শৰ্মাই কথাখিনি কৈছে কিমান হাজাৰ হাজাৰ ভোটাৰ তাত অবৈধ বিদেশী থকা বুলি প্ৰমাণিত হ'ল কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱেই তাৰ পিছতে এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পিছতে 1979 চনত প্ৰবল ৰাজনৈতিক হেঁচাত সেই একেজন মুখ্য নিৰ্বাচনী আয়ুক্তই এছএল সাগধৰে মোৰ যিমান দূৰ মনত আছে 1979 চনৰ প্ৰায় ছেপ্টেম্বৰ মানত হ'ব আন এটা নিৰ্দেশনা দিলে ৰাজনৈতিক হেঁচাত অসমৰ যিসকল তেতিয়া আনোৱাৰা টাইমৰ চৰকাৰ আছিল বা কেন্দ্ৰৰ যিখিনি ৰাজনৈতিক দল বা নেতা আছিল সকলোৰে হেঁচাত যে সেই নিৰ্দেশনা 78 চনৰ নিৰ্দেশনা সংশোধন কৰি যে এই যিখন ভোটাৰ তালিকা এখন সংশোধন কৰিব নালাগে যিসকল মানুহৰ নাম আছে তেওঁলোকৰ নাম থাকিবই লাগে নাগৰিকত্বৰ ভিত্তিত ইয়াত কাৰো নাম কাটিব নালাগে তেওঁ নাগৰিক হয় নহয় এই কথাটো পিছত দেখা যাব নিৰ্বাচন পাতিব লাগে এইখন ভোটাৰ লিষ্ট লৈ পেলাই আৰু তাৰ পিছতে যেহেতু 1980 চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কথা আছিল আৰু এনেকুৱা এখন অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত হ'লে অসমৰ কাৰণে কেনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথাটো অসমৰ মানুহক জোকাৰি গৈছিল আৰু সেই জোকাৰণিতে আছিল অসম আন্দোলনৰ সূত্ৰপাত হৈছিল আৰু সেই নিৰ্বাচন প্ৰতিৰোধ কৰিবলৈ সকলো সংসদৰ যিসকলে নমিনেশ্যন দিবলৈ গৈছিল অৱৰোধ কৰা হৈছিল পিকেটিং কৰা হৈছিল যাৰ কাৰণে তেনেকুৱা এটা প্ৰতিৰোধ সংগ্ৰামতে খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ শ্বহীদ হৈছিল গতিকে কথাখিনি পটভূমিখিনি এইকাৰণে জনা দৰকাৰ যে অসমৰ ভোটাৰ তালিকাৰ ক্ষেত্ৰত যে অবৈধ বিদেশীৰ সমস্যাটো এতিয়াও সমাধান হোৱা নাই আমাৰ এখন নাগৰিকপঞ্জী প্ৰস্তুত হ'ল সেইখনো শেষত গৈ শুদ্ধ বুলি গ্ৰহণযোগ্য নহ'ল এই গোটেই কথাটো আমাৰ এতিয়াও সেই শংকাটো আছে যে আমাৰ অসমৰ ভোটাৰ তালিকাত এতিয়াও অবৈধ নাগৰিক সোমাই আছে গতিকে এই ক্ষেত্ৰত
স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বা যিকোনো ধৰণৰ সংশোধনী হৈ এখন শুদ্ধ ভোটাৰ তালিকাৰ যে প্ৰয়োজন বা কৰা দৰকাৰ এই কথাটোত কোনো দ্বিমত নাই যেটো বিহাৰত যেটো স্পেশাল ইন্টেন্সিভ ৰিভিজন হৈ আছে তাত দুই তিনটা পইণ্ট আছে যে ফাৰ্ষ্টলি ইটছ এ ডি নোভো এক্সাৰচাইজ গোটেই ভোটাৰ লিষ্টটোলৈ ৰিৰাইট কৰাৰ কাৰণে চেষ্টা কৰি আছে না 2003 টু বেসিক্যালি ডি নোভো কেনেকৈ মই তালৈকে আহি আছোঁ মই চ' বেচিকেলি 2003 টু তেওঁলোকে এটা চিটিজেনশ্বিপৰ কাট অফ ডেট ধৰি লৈছে চ' তাত আই থিংক এৰাউণ্ড 3 লাখ ভোটাৰ্ছ আছিলে বাকী 5 লাখ ভোটাৰ কিন্তু নতুন ভোটাৰ্ছ হ'ব চ' ইটছ এ ডি নোভো এক্সাৰচাইজ আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম ইলেকশ্যন কমিশ্যনৰ যিটো মোডাছ অপাৰেণ্টি সেইটো থাকি ইনক্লুশ্যনেৰী আৰু তেওঁলোকে register kora a2 onus to is on the voters aru this is entire exercise is to prove your citizenship that is the bottom line je gute SIR to biharot etu apuni nagorikotto proman kora eta exercise cut off date to teloke 2003 ধৰি লৈছে যদিও এইটো মেনশ্যন কৰা নাই যে এইটো কাট অফ ডেট বা 2003 যা ভোটাৰ লিষ্টৰ নাম থাকিব তেওঁলোকে অট'মেটিকলি সোমাব বাকী ইটছ এ চিটিজেনশ্বিপ প্ৰুভিঙৰ এক্সাৰচাইজ আপুনি যদি গোটেই নটিফিকেশ্যনটো চাই ইট বিকামছ ভেৰি ক্লিয়াৰ দিছ ইজ এ চিটিজেনশ্বিপ প্ৰুভিং এটা এক্সাৰচাইজ এতিয়া আমাৰ পটভূমিটো একদম বেলেগ আমাৰ ইয়াত আপুনি যোৱাবাৰ আই থিংক 1993 কথা কৈছে আপুনি বাট ইয়াত এটা বস্তু হৈছে যে আপুনি যদি বিহাৰৰ SIRটো চাই তাত যিটো লিষ্ট অফ ডকুমেণ্টছ তাত নাম্বাৰ 9ত আছে যে NRC where ever it exists গতিকে আমাৰ ইয়াত যেহেতু 5 বছৰ কালত এটা NRC হল 1600 কোটি টকা খৰচ কৰি পেলাই গোটেই 55000 গভৰ্ণমেণ্ট এমপ্লয়ি সুপ্ৰিম কোৰ্টৰ মনিটৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যিমান এমপ্লয়ি আছিলে তেওঁলোকে 55000 এমপ্লয়ি তেওঁলোকে NRC to update কৰিলে গতিকে সেই সিটিজেনশ্বিপ প্ৰুভিং এক্সাৰচাইজটো কিন্তু NRC দ্বাৰা হৈ গৈছে আমাৰ এতিয়া যেহেতু NRC is one of the eligible document আৰু 2019 31st August 2019 যেতিয়া NRC ফাইনাল লিষ্টটো আহিছিলে আজিলৈকে এই চৰকাৰে কিন্তু সেই NRCটো কাৰ্যকাৰী নকৰিলে 19 লাখ মানুহ আছে যাৰ নাম NRCত নাছিলে তেওঁলোকক ৰিজেকশ্যন স্লিপ নিদিলে গতিকে যদি NRCটো হৈ গ'লেতেন মানুহখিনিৰ নাম অট'মেটিকলি ইয়াত আহিলেতেন এতিয়া উইদাউট জাষ্ট লাষ্ট পইণ্ট NRC কমপ্লিট নকৰ বা NRC কমপ্লিট হৈছে NRC ইস্যু নকৰাকে NRC কাৰ্ড ইস্যু নকৰাকে আপুনি এই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনটো আকৌ কৰে দিছ ইজ লাইক এনাদাৰ ৰাউণ্ড অফ NRC যিটো মোৰ হিচাপে হ'ব নালাগে ৰিভিজন হওক কোনো প্ৰব্লেম নাই কিন্তু NRC যিহেতু আছে যদি হয় স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনটো NRC শুড এই ডকুমেণ্ট যেহেতু আছে চৰকাৰে এতিয়া ইস্যু কৰক NRC কাৰ্ডটো দিয়ক NRCৰ ওপৰত SIRটো হওক মই আমানাদুক এটা প্ৰশ্ন সুধিব খোজো NRCত ৰিজেকশ্যন স্লিপ দিয়াটো বাধ্যতামূলক আছিলে কাৰেক্ট এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছিলে আৰু NRCৰ যিটো মডেলিটিজ আছিলে যিখিনি পেৰামিটাৰ্ছ ঠিক কৰা হৈছিলে তাৰ ভিতৰত ৰিজেকশ্যন স্লিপ আছিলে এটা 19 লক্ষ মানুহ যিখিনি NRCৰ পৰা বাদ পৰিছে তেওঁলোকক আজি পৰ্যন্ত NRCৰ ৰিজেকশ্যন স্লিপটো দিয়া হোৱা নাই এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ এটা ভায়োলেশ্যন হয় নে নহয় আমানাদুত অফ কোৰ্স ভায়োলেশ্যন তাৰ ওপৰতো গোটেই বস্তুটো RGI কৰিছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া বহুত কেইটা কমিউনিকেশ্যন আছে য'ত নেকি কৈছে যে ৰিজেকশ্যন স্লিপ দিব লাগে আৰু এই গোটেই প্ৰচেছটো কমপ্লিট কৰিব লাগে তেওঁলোকে এটা ভায়োলেশ্যন এই ভায়োলেশ্যনটোৰ বিৰুদ্ধে আপোনালোক কোনবাই কন্টেম্প্ট অফ কোৰ্ট কৰিছে নেকি আমি কৰা নাই মেবি কোনোবা সংগঠনে কৰিছে আই ডোন্ট হেভ নলেজ বাট মই জাষ্ট আপোনাৰ আনসাৰটো মই দিব বিচাৰো যে ইভেন আজি যদি ধৰক যে যিখিনি মানুহ NRCত নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম ভোটাৰ লিষ্টত আহি যাব কিন্তু এই যে 19 লাখ যিবোৰ মানুহ আছে তেওঁলোকৰ নাম আহিব লাগিব কাৰণ এওঁলোকে এই চান্সটো দিয়া হোৱা নাই আহিব কাৰণ ইউনিয়ন হোম মিনিষ্ট্ৰী এটো ষ্টেণ্ড যে যিসকলৰ নাম কাটা গৈছে তেওঁলোকে সকলো ধৰণৰ নাগৰিকৰ সকলো ধৰণৰ অধিকাৰ তেওঁলোকে উপভোগ কৰিব পাৰিব গতিকে ভোটাৰ তালিকাত তেওঁলোকৰ নাম আহিব উৎপল শৰ্মা 2003 চনৰ ভোটাৰ তালিকাত ভিত্তি কৰি লোৱা হৈছে বিহাৰত আৰু আজি বহুত দিনৰ মূৰত মই এই শব্দটো শুনা পালোঁ ডি নোভো এক্সাৰচাইজ এই ডি নোভো এক্সাৰচাইজটো উৎপল শৰ্মা চাকে তেতিয়া হাইস্কুল বা প্ৰাথমিক স্কুলৰ ছাত্ৰ আছিলে তেতিয়া প্ৰথম টিএন চাচানে এই গোটেই অনুশীলনটোক ডি নোভো এক্সাৰচাইজ বুলি কৈছিলে যেতিয়া 92 চনত 93 চনত যেতিয়া আমাৰ ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী হৈছিল ডাক্তৰ শৰ্মাৰ মনত পৰিব এওঁলোক দুজনৰ হয়তো মনত নপৰিব পাৰে এটা কথা হ'ল যদি 2003 বেছ ইয়াৰ হিচাপে লৈ ভিত্তি বছৰ হিচাপে লৈ যদি আমি সম্পূৰ্ণ নতুন ডি নোভো এক্সাৰচাইজ আৰম্ভ কৰোঁ তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহ'বও পাৰে উৎপল শৰ্মা আপোনাৰ মতে যদি আমি
ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী কৰিবলৈ যাওঁ অসমৰ ক্ষেত্ৰত কোনটো বছৰ আপুনি ভিত্তি বছৰ হিচাপে গ্ৰহণ কৰাটো বিচাৰে সেইটো প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আপুনি যেটো 1992 চনৰ কথা কৈছে হাই স্কুলটো দূৰৰ কথা সেইখিনি সময়ত মই আসলতে ভূমিষ্ঠ হোৱা নাছিল জন্মই হোৱা নাই গতিকে দ্বিতীয় কথাটো হৈছে অসমত স্পষ্টকে সেই কথাটো আছে 1971 চনৰ 24 মাৰ্চ ভিত্তিবৰ্ষ আৰু এতিয়া উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব আইনৰ 6 ক দফাটোক সাংবিধানিকভাৱে বৈধ বুলি ঘোষণা কৰিছে গতিকে অসমৰ ক্ষেত্ৰত সুকীয়া প্ৰেক্ষাপট 1971 চনৰ 24 মাৰ্চ পৰ্যন্ত যিসকল লোক অসমলৈ আহিছিলে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাব সেয়া হিন্দুৱেই হওক মুছলমানেই হওক আৰু সেইটোৱে হ'ব লাগিব আধাৰ বৰ্ষ সেইটোৱে হ'ব লাগিব ভিত্তি বৰ্ষ সেইটোত আৰু কোনো ধৰণৰ এতিয়া প্ৰশ্ন উঠোৱাৰ অৱকাশ নাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দানৰ পিছত কিন্তু দুটা কথা এখিনি সময়ত উল্লেখ কৰিব লাগিব ছাত্ৰ সন্থায়ো কৈছো যে এখন শুদ্ধ এনআৰসি হ'ব লাগিছিল ভোটাৰ তালিকা সংশোধনৰ আধাৰ কিন্তু শুদ্ধ এনআৰসি আমি নাপালো যি 19 লাখ মানুহৰ নাম বাদ পৰিছে সেই 19 লাখ মানুহৰ নাম বাদ পৰাটোত কোনোৱেও সন্তুষ্টি প্ৰকাশ কৰা নাই আৰু সদৌ অসম ছাত্ৰ সন্থা বা সেইখিনি সময়ত এনআৰসি গোচৰটোৰ যিসকল মূল আবেদনকাৰী আছিল আসাম পাব্লিক ৱৰ্কছ তেওঁলোকে মহামান্য উচ্চতম ন্যায়ালয়ত এনআৰসি খনৰ পুনৰীক্ষণ বিচাৰি আমি আবেদনো কৰিছিলো অসম চৰকাৰে সাংবাদিকৰ আগত ঠিকই কয় ৰাজহুৱা সভাত ঠিকই কয় যে এনআৰসি খনক লৈ সন্তুষ্ট নহয় বৰ্ডাৰ ডিস্ট্ৰিক্ট সমূহত আমি 20% ভেৰিফিকেশন বিচাৰিছো 10% আন জিলাসমূহত ভেৰিফিকেশন বিচাৰিছো কিন্তু তেওঁলোকে তেনে কোনো আবেদন দাখিল নকৰিলে আৰু হেহতিয়াকৈ সাংবিধানিক বিচাৰপীঠৰ ৰায়দানটোৰ সময়ত উচ্চতম ন্যায়ালয়ে এটা শাৰীতাত উল্লেখ কৰি দিলে যে ইয়াৰ লগত জড়িত সকলো গোচৰ সমাপ্ত কৰা হ'ল অৰ্থাৎ এনআৰসিৰ গোচৰটোৰ কোনো শুনানি নোহোৱাকৈ পুনৰীক্ষণৰ আবেদনৰ কোনো শুনানি নোহোৱাকৈ গোচৰটো সমাপ্ত হোৱা বুলি ঘোষণা কৰিলে এতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাই পুনৰ আবেদন বিচাৰি তাত আমি আবেদন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেই দিশত আমি আগবাঢ়ি যাম কিন্তু দ্বিতীয়টো কথা যেটো 2019 চনত সিটিজেনশিপ এমেন্ডমেন্ট একখন জাপি দিয়া হ'ল কাখন জাপি দিয়াৰ লগে লগে অসম আন্দোলনৰ যেটো মূল আধাৰ আছিল 5 নং দফাটোক এই বিজেপি চৰকাৰখনে উলংঘা কৰিছে নসাত কৰিছে নাইকিয়া কৰি পেলালে গতিকে এটা কথা কিন্তু স্পষ্ট ছাত্ৰ সন্থাই সেই স্থিতিটো আমি দৃঢ়তাৰে সৈতে পুনৰ দুহাৰিব বিচাৰিছো 1971 চনৰ 24 মাৰ্চৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক তেওঁলোকে কোনো ধৰণৰ নাগৰিকত্ব পোৱাৰ অৱকাশ থাকিব নালাগে যেতিয়া ভোটাৰ তালিকাৰ ইন্টেনসিভ ৰিভিজন হ'ব যিসকল বৈধ ভাৰতীয় নাগৰিক যিসকল 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰে পৰা অসমত আছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট হ'ব লাগে আৰু তাৰ পিছত অহা সকলৰ নাম কৰ্তন কৰিবৰ কাৰণে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে মই একিটা আপোনাক ৰাখিব লাগিব মই যাব লাগিছিল ডক্টৰ শৰ্মাৰ ওচৰলৈ কিন্তু মই আমান আদুতৰ এবাৰ সুধি ল'ব খুজিছো ডক্টৰ মিস্টাৰ আমান আদুদ উৎপল শৰ্মাই কৈছে যে 71 চন ভিত্তিবৰ্ষ আৰু ইতিমধ্যে তাৰ এটা সাংবিধানিক বৈধতা উচ্চতম ন্যায়ালয়ে দিলে এটা কথা হল 71 চন ভিত্তিবৰ্ষ হওক বা আন যিকোনো ভিত্তিবৰ্ষ হওক নহওক কিয় এই যে 19 লক্ষ মানুহ যাৰ নাম এনআৰসিৰ পৰা কটা গৈছে কিন্তু তেওঁলোকে ভাৰতৰ নাগৰিকৰ সকলো অধিকাৰ ভোগ কৰিব পাৰিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে এতিয়া ইন্টেনসিভ ৰিভিজনত যদি সেইখিনি মানুহৰ নাম পুনৰ কৰ্তন কৰিবলগীয়া হয় তেনেহলে CAA এৰ অধীনতটো তেওঁলোকে কোনো ধৰণৰ সুৰক্ষা নাপাব মন কৰিব মই আকৌ কৈছো যে যদি ইন্টেনসিভ ৰিভিজনত তেওঁলোকৰ নাম কৰ্তন হয় তেনেহলে CAA এৰ অধীনত তেওঁলোকে কোনো সুৰক্ষা নাপাব কাৰণ তেওঁলোকে এবাৰ ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবৰ কাৰণে নথিপত্ৰ জমা দিছে দ্বিতীয়বাৰ তেওঁলোকে নিজকে বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰিব আমানদুত না আপোনাৰ কথাটো সঁচা কাৰণ আপুনি চাওক CAA চৰকাৰে যেটো তথ্য দিছে হেতু এপ্লিকেন্টৰ নাম্বাৰটো বহুত কম আৰু যিমানখিনি মানুহ এনআৰসিৰ পৰা বাহিৰত আছিলে তেওঁলোকে অলৰেডি কৈ আছে যে আমাৰ 71 ৰ আগৰ ডকুমেন্ট আছে সো এতিয়া তেওঁলোকে আহিটো ক'ব নোৱাৰে যে আমি বাংলাদেশৰ পৰা আহিছো হেতু নহলে তেওঁলোকে হ্যাং হৈ গল গতিকে হেতু তেওঁলোকে ক'ব নোৱাৰে গতিকে বিস্তৃত সংশোধনীটো আলটিমেটলি অসম চৰকাৰে নিবিচাৰিব পাৰেগে নেকি এতিয়া যিবোৰ ৰিপৰ্ট আহি আছে এপাৰেন্টলি ট্ৰেইনিংবোৰ হৈ আছে কিন্তু মই শৰ্মা ডাঙৰীয়াৰ কথাত মই দুটা পইণ্ট মই ৰেজ কৰিব বিচাৰিম ফাৰ্ষ্ট অফ অল চাওক মই মোৰ অপেনিং ৰিমাৰ্কছত মই সেইটোৱে কৈছোঁ যে আপুনি যদি আকৌ ভিত্তিবৰ্ষটো যদি SIR-ৰ কাৰণে যদি 71 কৰে দিছ ইজ লাইক এনাদাৰ ৰাউণ্ড অফ NRC আৰু যে এই যে উই আৰ নট হ্যাপি উইথ দিস 19 lakhs আপুনি গোটেই NRC এক্সাৰসাইজটো যেটো 2014 ৰ এণ্ড 15 ৰ পৰা 19 লৈকে যেটো চলিলে
ইয়াত চৰকাৰ কাৰ আছিলে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল সুপ্ৰিম কোৰ্টত কোন বহি আছিলে অসম সন্তান ৰঞ্জন গগৈ তেওঁক অসম চৰকাৰে এৱাৰ্ডো দিলে এই তাৰপাছত গোটেই গভৰ্ণমেণ্টৰ যিবোৰ এমপ্লয়ী আছিলে আপুনি চাওক আমাৰ গৰৈমাৰী সোণতুলিৰ পৰা গাড়ীয়ে গাড়ীয়ে মানুহ গৈ পেলাই গোলাঘাট আপোনাৰ যোৰহাটত তেওঁলোকে হিয়াৰিং এটেণ্ড কৰিলে গতিকে ছেভাৰেল ৰাউণ্ড অফ ভেৰিফিকেশ্যন ক্লেইমছ এণ্ড অবজেকশ্যনৰ সময়ত আৰাউণ্ড আই থিংক 2 লাখ মানুহৰ এগেইনষ্টত অবজেকশ্যন হৈছিলে তাতো আকৌ হিয়াৰিং হৈছে ছেভাৰেল ৰাউণ্ড অফ ভেৰিফিকেশ্যন ৰাইট এতিয়াও যদি এই এপ্ৰিহেনশ্যনটো আহি থাকে যে ইয়াত উই আৰ নট হেপী উইথ দিছ নাম্বাৰ অফ এক্সক্লুশ্যন আই থিংক দেট ইজ ভেৰি ছেড এণ্ড ট্ৰেজিক ইয়াত যিবোৰ 19 লাখ মানুহ আছে আপুনি যদি চাই গৈ পেলাই যদি মানুহক লগ কৰে প্ৰায় চবৰ ঘৰৰ কাৰোবাৰ না কাৰোবাৰ মানুহৰ নাম কিন্তু NRCত আছে কাৰোবাৰ ইউ নো পেৰেণ্টছ আউট চিলড্ৰেন ইন কোনোবা এগৰাকী মহিলা তেওঁৰ নাম বাদ পৰিছে বাকী ঘৰৰ গোটেইখিনি মানুহৰ নাম আছে গতিকে আই থিংক দিছ উই আৰ নট হেপী উইথ দিছ NRC দিছ ইজ ভেৰি ছেড এণ্ড ট্ৰেজিক দেৰ ইজ ন' এণ্ড এইটো এটা স্লিপাৰী শ্লোপ হৈ যাব যে যেতিয়ালৈকে কোনোবাই মানে হেপী নহয় তেতিয়ালৈকে নহ'লে NRC হৈ থাকিব গতিকে NRCটো যিহেতু মানে বিহাৰতো একৰ্ডিং টু দ্য ECI দিছ ইজ এন এলিজিবল ডকুমেণ্ট অসমত যদি হয় NRCটো এলিজিবল ডকুমেণ্ট হ'ব লাগে আৰু 2 নম্বৰ কথা যিটো আছুৰ সভাপতি ডাঙৰীয়াই যিটো উত্থাপন কৰিছে এবাউট দিছ ৰিভেৰিফিকেশ্যন সুপ্ৰিম কোৰ্টতে এপ্লিকেশ্যন হৈছিলে কোঅৰ্ডিনেটৰ NRC কোঅৰ্ডিনেটৰ গৈ পেলাই কৈছে যে আই থিংক 27% তেওঁলোকে অলৰেডি ৰিভেৰিফাই কৰিছে আৰু সেই এপ্লিকেশ্যনটো তেওঁলোকে ৰিজেক্ট হৈছিলে গতিকে এইটো কেতিয়াও নেভাৰ এণ্ডিং প্ৰচেছ হ'ব নোৱাৰে কেতিয়াও নেভাৰ এণ্ডিং প্ৰচেছ হ'ব নোৱাৰে হৈ গৈছে অলৰেডি কেছ ক্ল'জ হৈ গৈছে একচেপ্ট ইট আপুনি ৰিজেকশ্যন শ্লিপ ইছ্যু কৰক তেওঁলোকক নাগৰিকত্ব প্ৰমাণ কৰাৰ এটা চান্স দিয়ক আৰু যিমানখিনি মানুহ ভিতৰত আছে আইডেণ্টি কাৰ্ড দিয়ক সেইবোৰ মানুহৰ নাম শুড বি এন এলিজিবল ডকুমেণ্ট আৰু যিবোৰ মানুহৰ নাম NRCত আছে আৰু এই 19 লাখ যিহেতু এওঁলোকক 6 বছৰ সময় এওঁলোকক এই অপৰচুনিটি দিয়া নহ'ল চবৰে নাম NRCত আহিব লাগে SIRত আহিব লাগে বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি আমাৰ বিষয় হৈছে সম্ভাৱ্য ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী মই ডক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ শৰ্মা ডাঙৰীয়া আমি এটা খুব জটিল সন্দিক্ষণত আহি উপস্থিত হৈছোঁহি NRC আছে কিন্তু কাম নাই ভোটাৰ তালিকা আছে কিন্তু সন্দেহ আছে সন্মুখত নিৰ্বাচন আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিস্তৃত সংশোধনী হ'বই এতিয়া যেতিয়া আৰু আমাৰ মাজতে উল্লেখ কৰিছে যে বিহাৰৰ যিখন SIR ইণ্টেনচিভ ৰিভিজন তাত 11খন নথি আছিলে 11খন নথিৰ ভিতৰত 9 নম্বৰ নথিত কোৱা হৈছে যে NRC where it exists য'ত NRC আছে তেওঁলোকে NRC ডকুমেণ্ট দিব লাগিব অসমৰ ক্ষেত্ৰত হয়তো NRCটো ইনক্লুড নকৰিবও পাৰে কাৰণ তাত প্ৰেছাৰ আহিব যে NRC ইনক্লুড কৰিব নোৱাৰিব NRC ধৰিব নোৱাৰিব এতিয়া কথাটো হ'ল যে NRCত যেতিয়া নাগৰিকত্ব বিচৰা হৈছিল আমাৰ 4জনৰ ভিতৰতে আমি আবেদন কৰি নাগৰিকত্ব বিচাৰিছিলোঁ আমাৰ আবেদনৰ বিপৰীতেহে আমাৰ নাগৰিকত্ব পৰীক্ষা কৰা হৈছিল শ্ৰীযুত প্ৰদীপ ভূঞা ডাঙৰীয়া যিজনে NRCৰ গোটেই গোচৰটোৰ নেপথ্যত আছিল তেখেতে মোৰ 2টা সাক্ষাৎকাৰত কৈছে যে NRCক লৈ আমি সন্দিহান হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ বাই এপ্লিকেশ্যন যেতিয়া আমি নাগৰিকত্ব বিচাৰিছোঁ যিসকলৰ একো নাই তেওঁলোকে আবেদন কৰা নাই এইটোৱে তেওঁৰ সন্তুষ্টি তেওঁ ধৰি লৈছে যে যিসকল সঁচাকৈ বিদেশী তেওঁলোকে আবেদন কৰা অট'মেটিকেলি আউট হৈ গৈছে আৰু তেওঁ কৈছে যে যিসকলে আবেদন কৰিছে তেওঁলোক নিশ্চয় আত্মবিশ্বাসী যে কিবা এটা তেওঁলোকৰ হাতত আছে এতিয়া ডক্টৰ শৰ্মা ডাঙৰীয়া ভোটাৰ তালিকাৰ যেতিয়া বিস্তৃত সংশোধনী হ'ব ইট ইজ এন ডি ন'ভো এক্সাৰচাইজ যিটো সম্পূৰ্ণ নতুনকৈ পুনৰীক্ষণ কৰা হ'ব তেতিয়া ঘৰে ঘৰে গৈ জৰীপ কৰা হ'ব এই সময়ত কোন স্বদেশী কোন বিদেশী ধৰা পৰাৰ সম্ভাৱনা আছে নে নাই NRCখন প্ৰেক্ষাপটত লৈ প্ৰথম কথা একেবাৰে আদৰ্শনীয় কথাটো হ'লহেঁতেন যদি NRCখন আমাৰ সৰ্বজন গৃহীত হ'লহেঁতেন তেতিয়াতো আমাৰ কোনো আৰু বিতৰ্কৰ প্ৰশ্ন নাথাকিলেহেঁতেন কিন্তু সেই কথাটো যিহেতু আগন্তুক ৰিভিজনত এই কথা NRCখন গ্ৰহণ কৰাৰ ৰাস্তাটো এতিয়া মুকলি নহয়
বাকী যিটো আবেদন প্ৰক্ৰিয়াৰে যিধৰণে NRCৰ কথাটো কৰা হৈছিলে মই ভাবোঁ যে ভোটাৰৰ যিটো তালিকাৰ বিস্তৃত সংশোধনীৰ কথা ভবা হৈছে তাত হয়তো একেধৰণে এই পদ্ধতি অৱলম্বন কৰিব লগা হ'ব মই নাজানো কি ডকুমেণ্টছৰ ভিত্তিত নথিপত্ৰৰ ভিত্তিত কৰে কিন্তু কথাটো যিহেতু আমি কোনেও সন্দেহমুক্ত নহয় যে ভোটাৰ তালিকাখন বিদেশীমুক্ত নহয় আমি এই সংশোধনীটো কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ সেইটো আমি মানি ল'বই লাগিব আৰু এইটো কথা একেবাৰে সন্দেহাতীতভাৱে প্ৰমাণিত হৈ আহিছে অসম আন্দোলনৰ দিনৰ পৰা বৰঞ্চ এই বিখ্যাত মানে সমাজ বিজ্ঞানী সঞ্জীৱ বৰা ডাঙৰে এটা কথা কৈছিলে অসম আন্দোলনৰ ক্ষেত্ৰত যে অসম আন্দোলনে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এটা কথা উদঙাই দিলে যে এইখন দেশত বিদেশী হৈও ভোটাৰ হ'ব পাৰি যেটো পৃথিৱীৰ কোনো দেশতো কেতিয়াও সম্ভৱ নহয় এটা আমেৰিকাৰ নিচিনা দেশত আপুনি তাতে যেটো লফুল পাৰ্মানেন্ট ৰেসিডেন্ট বুলি কয় গ্ৰীন কাৰ্ড দিয়ে তেনেকৈ কোটি হিচাপত মানুহ আছে বিদেশৰ কিন্তু দে আৰ সিটিজেন্স বাট নট ভোটাৰ্স তেওঁলোকৰ নাগৰিকত্ব দিছে না তেওঁলোক ঘৰো কিনিব পাৰে তেওঁ ইনকাম টেক্স দিব লাগে কিন্তু ভোটাধিকাৰ দিয়া নাই আমাৰ ইয়াত হৈছে তেনেকুৱা ব্যৱস্থাটো নাই ভোটাৰ তালিকাৰ নাম হুমাইছে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু দেশৰ আমাৰ ৰাজ্যখনৰ ৰাজনীতি তেওঁলোকে এটা নিৰ্ণায়ক ভূমিকা পালন কৰিছে গতিকে এইটো আমাৰ কাৰণে মই কৈছোঁ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে যি ধৰ্মৰেই নহওক হিন্দু হওক মুছলমান হওক সেইটো ধৰ্মৰ বিচাৰটো সদৌ অসম ছাত্ৰ সন্থায়ো আন্দোলনৰ আৰম্ভণিৰ পৰাই বা গণসংগ্ৰাম পৰিষদ বা অসমৰ সকলো ৰাইজে এই নীতিটো এতিয়ালৈকে অন্তৰত এই কথাটো গ্ৰহণ কৰি আহিছে যে আমি বিদেশী এজন ধৰ্মৰ ভিত্তিত বা ভাষাৰ ভিত্তিত আমি গ্ৰহণ নকৰোঁ তে বিদেশী এজন বিদেশী আৰু যেটো 71 চনৰ যেটো সময়সীমা উচ্চতম ন্যায়ালয়ে যেটো বৈধ বুলি স্বীকৃতি দিলে গতিকে তেনেকুৱা এটা ভিত্তি লৈ পেলাই আমি সংশোধনীৰ কথাটো কৰিব লাগিব ইয়াত কোনো বিকল্প কথা নাই কিন্তু মই কৈছো যে এই সংশোধনীৰ জৰিয়তে বিদেশী নাগৰিক প্ৰকৃত বিদেশী নাগৰিক কোন ওলাই পৰিব নে নপৰে যদি আমি হাউস টু হাউস ইনিউমাৰেশন মই ভাবো এটো ক্ষেত্ৰত যথেষ্টখিনি সহায় হ'ব সহায় হ'ব উৎপল শৰ্মা একেটাই প্ৰশ্ন মোৰ যে আবেদনৰ ভিত্তিত নহয় ঘৰে ঘৰে হোৱা জৰিপৰ ভিত্তিত দি নব নতুনকৈ যদি 71 চনক সময়সীমা হিচাপে লৈ ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী হয় তেনেহলে বিদেশী আৰু স্বদেশীৰ মাজত পাৰ্থক্যটো আনিব পৰা হ'ব নে নহ'ব আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগত আমাৰ মাজত বহি থকা এগৰাকী পেনেলিষ্ট কংগ্ৰেছৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে যেটো কথা ক'লে এখন এনআৰচিক লৈ ছাত্ৰ সন্থা সন্তুষ্ট হোৱাৰ প্ৰশ্নই আহিব নোৱাৰে মই বেলেগ দলৰ বা বেলেগ ব্যক্তিৰ চিন্তন কি আদৰ্শ কি স্থিতি কি হেতু মই ক'ব নোৱাৰিম মই নিজৰ স্থিতিটোৰ কথা ক'ব পাৰিম কাৰণ বিদেশীৰ সংখ্যা কিমান সেই কথাটো অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে ছাত্ৰ সন্থাই এবাৰো কোৱা নাই বিদেশীৰ সংখ্যা কিমান কথাটো সময়ে সময়ে ৰাজনৈতিক দায়িত্বত থকা ব্যক্তিসকলেহে সংসদৰ মজিয়াত কৈ আহিছে 2004 চনত ইউপিএৰ চৰকাৰ চলি থকাৰ সময়ত সেইখিনি সময়ত এটা আনষ্টাৰ্ট কুৱেশ্যনৰ এনসাৰত ষ্টাৰ্ট কুৱেশ্যন এটাৰ এনসাৰত আসলতে উত্তৰ দিছিলে সেইখিনি সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে যে সমগ্ৰ দেশত 1 কোটিৰো অধিক বিদেশী আছে ওয়েস্ট বেংগলত প্ৰায় 57 লাখ আছে অসমত প্ৰায় 50 লাখ আছে হেতু 2004 চনত দিয়া তথ্য কিৰেণ ৰিজিজু ডাঙৰীয়া যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বত আছিল ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে সেইখিনি সময়তো ৰাজ্যিক গৃহমন্ত্ৰী হিচাপে সেইখিনি সময়তো তেখেতে দিয়া তথ্যটো আছিল যে গোটেই দেশত 2 কোটি বাংলাদেশী 2 কোটি অবৈধ বিদেশী আছে বুলি কৈছিলে গতিকে 1 কোটি থাকোতে যদি অসমত 50 লাখ 2 কোটি থাকোতে কিমান হ'ব পাৰে তো মানুহে এটা ধাৰণা কৰিব পাৰে প্ৰথম খসৰাখনত 40 লাখ মানুহৰ নাম বাদ পৰিছিল সেইখিনি সময়ত অসমৰ মানুহৰ আশা আছিল যে এই সংখ্যাটো চূড়ান্ত এনআৰচিৰ সময়লৈকে কিছু বাঢ়িব কিন্তু যেতিয়া কেৱল 19 লাখ মানুহৰ নাম বাদ পৰিল সেই কথাটোত অসম আন্দোলনৰ সৈতে জড়িত অবৈধ বিদেশী প্ৰব্ৰজনৰ বিষয়টোৰ সৈতে জড়িত বা ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা কোনো অসমীয়া ব্যক্তিয়ে এই কথাটোত সন্তুষ্টি প্ৰকাশ কৰিব পৰা নাছিল দ্বিতীয় কথাটো যে 1971 চনৰ ভিত্তিবৰ্ষ লৈ বিস্তৃত পুনৰীক্ষণ কৰিলে এটো আকৌ সিটিজেনশিপ কাঢ়িনিয়াৰ বা সিটিজেনশিপ জাসি দিয়াৰ এটা এক্সাৰসাইজ হ'ব নেকি বুলি এটা প্ৰশ্ন উত্থাপন হৈছে আমি এটা কথাৰ মানে একদম বুনিয়াদী পাৰ্থক্যটো বুজিব লাগিব যে ইলেকশন কমিশন অফ ইণ্ডিয়াই যেতিয়া ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰে তেওঁলোকে তাত ভোটাধিকাৰৰ বিষয়টোৰ লগতহে তেওঁলোক জড়িত নাগৰিকত্বৰ বিষয়টোৰ লগত তেওঁলোক জড়িত নহয় আৰু এই কথাটো মই বৰ আচৰিত হয় এই কথাটো ভাবি যে 1971 চনৰ 24 মাৰ্চক লৈ যদি এটো পুনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয় তেতিয়া হলে তাত অসমৰ ইমুৰৰ পৰা হিমুৰলৈ সকলোৱেটো গোটেই কথাটোৰ সৈতে জড়িত হৈ যাব কোনো এটা বিশেষ সম্প্ৰদায়ৰ কাৰণেহে যে 71 চন এনেকুৱা কথা নহয় সকলোৰে কাৰণে একেটাই কথা গতিকে কোনোবাই 71 চনৰ আগৰ ডকুমেন্ট দিবলৈ বিচাৰিলে যদি মোৰ কাৰণে হাৰাশাস্তি হয়
আন এজনৰ কাৰণেও হাৰাশাস্তি হ'ব মই যদি হেতুত সহযোগ কৰিব পাৰো আন এজনেও হেতুত সহযোগ কৰিব পাৰিব গতিকে ৭১ চনটো কোনোবা বিশেষ সম্প্ৰদায়ৰ কাৰণে হাৰাশাস্তি বাকিবিলাকৰ কাৰণে এটা সহজাত প্ৰবৃত্তি তেনেকুৱা ধৰণৰ কথাটো নাহে আচলতে আৰু আনৰ স্থিতি কি হয়তো লৈ পেলাই মোৰ ক'বলগীয়া নাই ছাত্ৰ সন্থাৰ যোৱা 4টা দশকৰ যিটো স্থিতি মই হেতুকে পুনৰ দোহাৰিম ৭১ চনৰ ২৪ মাৰ্চ নাগৰিকত্বৰ ভিত্তিবৰ্ষ আৰু ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ সময়টো কাৰণ এনআৰচিখন উন্নীত হোৱাৰ সময়ত ১৯৫১ চনৰ এনআৰচি আৰু ১৯৭১ চনৰ ভোটাৰ লিষ্টলৈকে এই দুটা মূল আধাৰ তাৰ মাজতো আৰু ১৩ বিধ নথি দিয়া হৈছিল তাৰ ভিত্তিত এনআৰচিখন উন্নীতকৰণৰ প্ৰক্ৰিয়াটো হৈছিলে কিন্তু এনআৰচিখনক লৈ যিহেতু আমি সন্তুষ্ট নহয় গতিকে সেইখন এনআৰচিৰ ভিত্তিত ভোটাৰ তালিকাৰ সংশোধন কৰিবলৈ গ'লে অবৈধ বিদেশীৰ নাম লাখে লাখে ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ব তেওঁলোকে ৰাজনৈতিক অধিকাৰটো হস্তগত কৰিব সেই পৰিৱেশটো অসমত অন্ততঃ কোনোবা আনে বিচাৰিলেও আন দলে বিচাৰিলেও ছাত্ৰ সন্থাই আমি নিবিচাৰোঁ সেইকাৰণে আমি ৭১ চনৰ ২৪ মাৰ্চৰ কথাটোৱেই ক'ম আৰু যিটো কথা আপুনি সুধিছে হাউচ টু হাউচ ইনমিনেশ্যন নে বাই ইনভাইটিং এপ্লিকেশ্যন এনআৰচিৰ ক্ষেত্ৰত গোটেই দেশত হাউচ টু হাউচ ইনমিনেশ্যন অসমৰ ক্ষেত্ৰতহে কেৱল বাই ইনভাইটিং এপ্লিকেশ্যন গতিকে অসমৰ প্ৰেক্ষাপটটো সুকীয়া কাৰণে অসমত সেই কথাটো হৈছিল কাৰণ হাউচ টু হাউচ ইনমিনেশ্যন কৰিবলৈ গ'লে এতিয়া কোৱা হৈছিল নহয় জাতীয় এতিয়া যেতিয়া ভোটাৰ তালিকাৰ সংশোধনী হ'ব তেতিয়াতো হাউচ টু হাউচ ইনমিনেশ্যন হ'ব আমিতো বিচাৰিম বৰঞ্চ হাউচ টু হাউচ ইনমিনেশ্যন হোৱাতকৈ বাই ইনভাইটিং এপ্লিকেশ্যন হ'ব লাগে হাউচ টু হাউচ ইনমিনেশ্যনৰ ক্ষেত্ৰত এটা কথা চাওক আমি এনআৰচিখন যে শুদ্ধ এনআৰচি নাপালোঁ কিহৰ কাৰণে কাৰণ অবৈধ বাংলাদেশীৰ প্ৰতি অনুকম্পা থকা বহু ব্যক্তিয়ে গ্ৰাউণ্ডত কামটো ভালকৈ নকৰিলে ৫৫,০০০ চৰকাৰী কৰ্মচাৰী মই মহামান্য উচ্চতম ন্যায়ালয়ক বা সেইখিনি সময়ত মুখ্য ন্যায়াধীশ হৈ থকা অসম সন্তানগৰাকীক মই আঙুলি উঠাবলৈ নাচাওঁ কাৰণ তেওঁলোকে তদাৰক কৰিছিলে কামটো কাৰ্যকৰী কৰাৰ দায়িত্বত কোন আছিলে ৰাজ্য চৰকাৰৰ গোটেই প্ৰশাসন যন্ত্ৰটো আছিলে তেওঁলোকে ভালকৈ কাম নকৰিলে আৰু যিসমূহ স্পৰ্শকাতৰ অঞ্চল আছিলে য'ত অবৈধ সন্দেহযুক্ত বিদেশী আছে বুলি মানুহে সচৰাচৰ আঙুলি উঠাই আছিলে সেই ঠাইসমূহত যিসমূহ মানুহে কাম কাজ কৰিলে সেইবোৰক প্ৰত্যক্ষভাৱে নিৰীক্ষণত ৰাখিছিল নে নাই ৰখাৰ কাৰণে আজি বিদেশীৰ নাম এখনত সোমাল বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰি আছে বা এনআৰচিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গতিকে তেনেকুৱা অনুকম্পা থকা মানুহে যদি আকৌ ঘৰে ঘৰে গৈ কামটো কৰিবলৈ হয় তেতিয়াহ'লে নথিপত্ৰ কি আছে নাই পিছৰ কথা অবৈধ বিদেশীৰ নাম ভোটাৰ তালিকাত সোমাব নেকি সেইটোহে আমাৰ সন্দেহ হয় আৰু সেইকাৰণে অসমৰ কাৰণে মডেলিটি কি হ'ব সেই কথাটো আমি আগতীয়াকৈ স্পষ্ট কৰিবৰ কাৰণে ইলেকশ্যন কমিশ্যনক দাবী জনাম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত চলি থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ আমান আদুদৰ ওচৰলৈ মোৰ প্ৰশ্ন দুটা এটা হ'ল যে আপুনি ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী আবেদনৰ ভিত্তিত হোৱাটো বিচাৰে নে ঘৰে ঘৰে গৈ জৰীপ হোৱাটো বিচাৰে মই মোৰ এক্সপ্লেনেশ্যনটো আগতে মই দি থৈছোঁ যে এনআৰচিৰ মূল নেপথ্য ব্যক্তি অন্যতম নেপথ্য ব্যক্তি এনআৰচিৰ প্ৰদীপ ভূঞা তেখেতে কৈছিল যে বাই এপ্লিকেশ্যন যেতিয়া হ'ল আবেদনৰ ভিত্তিত যেতিয়া এনআৰচি হ'ল তেতিয়া যিবিলাকৰ হাতত কাগজ পত্ৰ নাছিল তেওঁলোকে এপ্লাই নকৰিলে তেওঁলোকে আবেদন নকৰিলে আৰু যাৰ কাৰণে সেইখিনি মানুহ থাকি গ'ল তেওঁলোকে আৰু এনআৰচিৰ বহিৰ্ভূত হৈ গ'ল আৰু যিসকলৰ হাতত কাগজ পত্ৰ আছে তেওঁলোকেহে এনআৰচি এপ্লাই কৰিছিল মোৰ এক নম্বৰ কথাটো হ'ল যে এনআৰচিখন আপুনি বাই এপ্লিকেশ্যন হোৱাটো আবেদনৰ ভিত্তিত হোৱাটো বিচাৰে মানে SIR ইণ্টেনচিভ ৰিভিজন আপুনি আবেদনৰ ভিত্তিত হোৱাটো বিচাৰে নে ঘৰে ঘৰে গৈ ইনুমাৰেশ্যন কৰাটো বিচাৰে এক নম্বৰ দুই নম্বৰ কথা যে যদি আমি এটা পুনৰীক্ষণ অতি নিষ্ঠাৰে কৰোঁ তেতিয়াহ'লে তাত কিছুমান ভোটাৰ ওলাব ডাউটফুল ভোটাৰ ওলাব কাৰণ তেওঁলোকৰ নাগৰিকত্ব সন্দেহ কৰিব নোৱাৰি ভোটাৰৰ স্থিতিটো সন্দেহ কৰিব পাৰি ভোটাৰ ওলাব আগতে বহুত ভোটাৰ ওলাল আৰু সেই কালক্ৰমত সেই ভোটাৰবোৰ নোহোৱা হ'ল এই প্ৰচেছটো কি হ'ল আচলতে আমনাদুত মই আপোনাক অলপ পিছুৱাই লৈ যাব বিচাৰিম যে বেছি পিছুৱাই নাই মই বেছি পিছুৱাই লৈ ল'ব লাগে কাৰণ যিটো আপোনাৰ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ এইটো আই থিংক ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰাইটছ ইন দ্য কনষ্টিটিউশ্যন আৰু ব্ৰিটিছৰ পৰা যিটো আমি অধিকাৰ পাইছোঁ ব্ৰিটিছ মানে যোৱাৰ পাছৰ পৰা যিটো আমি অধিকাৰ আমাৰ সন্নিৱিষ্ট হৈছে দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট আৰু এইটো কিন্তু অৱনায়ত অহা নাই আপুনি 1928 মতিলাল নেহৰু ৰিপৰ্ট উঠাই চাওক তাতো ডিমাণ্ড আছিলে যে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ হ'ব লাগে বহুত কাণ্ট্ৰিত আপোনাৰ আমেৰিকাত য'ত নেকি বহুত আগত ৰাইটছ দিয়া হৈছিলে কিন্তু কিছু মানে এনেকুৱা ধৰণৰ লজ আনি পেলাই কিন্তু মানে যিবোৰ ব্লেক মানুহ হয় তেওঁলোকক বাহিৰত ৰখাৰ এটা প্ৰচেষ্টা চলা হৈছিলে গতিকে আপুনি এই গোটেই আকৌ এক্সাৰচাইজটো আপুনি এটা ডিসএনফ্ৰেঞ্চাইজমেণ্টৰ এটা
এটা প্ৰজেক্ট বনাব নোৱাৰে কাৰণ দিছ ইজ এ ভেৰি ভেলুড ৰাইটছ যিটো আমি বহুত কষ্ট কৰি পাইছোঁ দেট ইজ এ প্ৰিজাম্পশ্যন অফ চিটিজেনশ্বিপ আৰু সেই প্ৰিজাম্পশ্যনটো আপুনি নন প্ৰিজাম্পশ্যন অফ চিটিজেনশ্বিপটো কৰিব নোৱাৰে এই যে সন্দেহ প্ৰব্লেমটো হ'ল যে সন্দেহ যে এই সন্দেহটো আমাৰ আছুৰ সভাপতি ডাঙৰীয়াই কৈছে যে এই নাম্বাৰটো তেওঁলোকে কোৱা নাই কিন্তু বহুত মানুহে কৈছে ময়ো সেইটো আনচাৰ দিব বিচাৰিম যে শ্ৰীপ্ৰকাশ জয়সৱালৰ তেওঁ 2005ৰ যিটো আই থিংক 50 লাখ মান কৈছিলে কিন্তু তাত আকৌ আপুনি সেই ষ্টাৰ্ট কুৱেশ্যনৰ তলত আপুনি চাব এইটো উইথড্ৰ কৰিছিলে আৰু কৈছিলে যে এইটো এটা হিয়াৰছে কথা এইটো অসমৰ কথাটো তেওঁ পিছত পলিটিকেল প্ৰেছাৰত পিছদিনে উইথড্ৰ কৰিব লগা হ'ল বা বেংগলৰটো কিন্তু নকৰিলে ৱেষ্ট বেংগলৰ 57 লাখটো তেওঁ নকৰিলে সেইটো আপোনাক আনচাৰ দিব বিচাৰোঁ যে যিমান ষ্টেটমেণ্ট নাহক কিয় এটা আপুনি 2 লাখ কক 2 ক্ৰ'ৰ কক 5 ক্ৰ'ৰ কক কেতিয়াবা কোনো এম্পেৰিকেল ডেটা আছিলে নেকি কোনোবা এক্সাৰচাইজ হৈছিলে নেকি সাইণ্টিফিক এক্সাৰচাইজ হৈছিলে নেকি ধৰক আপুনি পলিটিকেল মই ধৰি ললো আমাৰ নাদুত কমপ্লিট কৰিব দিয়ক যে যিকোনো মন্ত্ৰী হওক যিকোনো আপোনাৰ ইলেকশ্যন কমিশ্যন বা ল কমিশ্যনৰ চেয়াৰমেন হওক তেওঁলোকৰ হাতত কি তথ্য আছে যে 2 লাখ বা 2 ক্ৰ'ৰ বা 50 লাখ কেনেকৈ ক'ব যিটো ফাৰ্ষ্ট সাইণ্টিফিক যিটো আপোনাৰ এক্সাৰচাইজ সেইটো আছিল আপোনাৰ NRC was the first scientific exercise এতিয়া ইয়াত এখেতে কৈছে যে কিছুমান মানুহ কিছুমান মোটিভ থকা মানুহ তাত আছিলে সেইকাৰণে সেইবোৰ মানুহে নাম ভৰাই আই থিংক দেৰ আৰ সেভাৰেল ৰাউণ্ড অফ চেক এণ্ড বেলেঞ্চ সেই মানুহৰ ৰেফাৰেঞ্চত নামবোৰ কিন্তু ভৰোৱা হোৱা নাই ফ্যামিলি ট্ৰী আছিলে অবজেকশ্যন আছিলে ভেৰিফিকেশ্যন ৰিভেৰিফিকেশ্যন এতিয়া হোৱাট ইফ আই সে যে আপুনি যদি আল্টিমেট বস্তুটো আপোনাৰ সন্দেহ হয় আল্টিমেট বস্তু আপুনি সন্দেহযুক্ত নাগৰিক আছে গতিকে এতিয়া যদি মই আপোনাক কওঁ যে আপুনি যদি বাহিৰৰ পৰা যিবোৰ মানুহ ভাবে বা বাহিৰৰ ডিষ্ট্ৰিক্টৰ মানুহ হোৱাট ইফ আই সে দ্যাট দে হেভ মেলিফাইড ইণ্টেনশ্যন গতিকে দিছ শুড নট বি এ নেভাৰ এণ্ডিং প্ৰচেছ কাৰোবাক আপুনি দায়িত্ব অৰ্পণ কৰিছে সেইখিনি ফেথ থাকিব লাগিব সেইখিনি ফেথ থাকিব লাগিব সেভাৰেল ৰাউণ্ড অফ চেক এণ্ড বেলেঞ্চ সেইটো আছিলে তাৰপাছত আপোনাৰ যে আপুনি ইন্টেনসিভ ৰিভিজনটো ঘৰে ঘৰে গৈ জৰিপ কৰাটো বিচাৰে নে আবেদন লোৱাটো বিচাৰে আকৌ আপুনি বিচাৰে নেকি যে লাইনত মানুহ থিয় হওক এই দীঘল লাইনত মানুহে থিয় হওক সেইটো অলৰেডি এবাৰ হৈ গৈছে 5 বছৰ কাল সেই কামটো কৰা হৈছে গতিকে তাৰ কোনো প্ৰশ্নই নাহে আৰু আপুনি মানে ঘৰে ঘৰে গৈ জৰিপ হওক নাই অবভিয়াছলি আচ্ছা নাই যি ধৰণে আৰু ঘৰে ঘৰে হওক বা যি ঘৰে ঘৰে হ'ব লাগে বাট দিছ কেনট বি আনাদাৰ ৰাউণ্ড অফ NRC That is my most important point. Another round of citizenship test hobo noare etu. Kiman din manuje nijor nagarikotva proman kori thakibo. মই খুদিছো 2 নম্বৰ কথা এনে ধৰণৰ এটা এক্সাৰসাইজত আমি ডি ভোটাৰ কিছুমান পাইছিলো মই আপোনাৰ ডি ভোটাৰ ওপৰত ডি ভোটাৰবোৰ কলৈ গ'ল এতিয়া মই আপোনাক কলৈ গৈছে আপুনি গভৰ্ণমেণ্টৰ ডেটা চাওক ফাৰ্ষ্টত যেটো আপুনি 1997ত মই সেইকাৰণে এই গোটেই এক্সাৰসাইজটো যে চিটিজেনশ্বিপ এক্সাৰসাইজ হ'ব নালাগে মোৰ দিছ ইজ মাই আৰ্গুমেণ্ট 1997ত যেটো আপুনি সোকল ডাউটফুল ভোটাৰ বনোৱা ৰেন্ডম এক্সাৰসাইজ কোনো ধৰণৰ ইনভেষ্টিগেশ্যন আজিলৈকে আই থিংক 90000 মানুহে নোটিছে পোৱা নাই আৰু যিমান মানুহক EROয়ে কেছটো ৰেফাৰ কৰিছে SP বৰ্ডাৰলৈ SP বৰ্ডাৰ ট্ৰাইব্যুনেলৰ কৈছে বহুত মানুহ প্ৰায় আধা মানুহ তেওঁলোকে ইণ্ডিয়ান হৈছে নাগৰিকত্ব ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে তেওঁলোকক ইণ্ডিয়ান কৰিছে আৰু যিবোৰ মানুহ বিদেশী হৈছে দে হেভ কাম এণ্ড দে হেভ চেলেঞ্জ বিফৰ দ্য হাই কোৰ্ট এণ্ড সুপ্ৰিম কোৰ্ট সেইবোৰ কিছু মানুহক কিন্তু বিতৰণ কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে আকৌ ঘূৰাই আনিবলগীয়া হৈ গ'ল গতিকে এইটো একদম নেভাৰ এণ্ডিং প্ৰচেছ হ'ব নোৱাৰে আৰু যিহেতু গোটেই বস্তুটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো যদি মই নকওঁ ইট উড বি আনফেয়াৰ আপোনাৰ এতিয়া বস্তুটো কোনে কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যেটো ডিলিমিটেশ্যন যেটো হ'ল এক্সাৰসাইজ তাত আপুনি গোটেই এক্সাৰসাইজটো আপুনি চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হোৱাট উই কুড নট এচিভ থ্ৰু NRC আমি ডিলিমিটেশ্যন কৰিছোঁ ইয়াত আপুনি চাব যে সংখ্যালঘুৰ যি ডমিনেটেড যি চিট আছিলে কমচে কম 10টা চিট কমি আহিছে জেৰিমেণ্ডাৰিং প্ৰচেছ হৈছে আৰু এই দিছ বিকাম লাইক ছেপাৰেট ইলেক্টৰেট হিন্দু মানুহ এটা সমষ্টিত গোটেই মুছলিম মানুহ এটা সমষ্টিত এইটো গণতন্ত্ৰৰ কাৰণে আপুনি এইটো কাৰেক্ট বুলি ভাবে নেকি ডেফিনেটলি নট This is very wrong and very dangerous for democracy. গতিকে এই ইলেকশ্যন কমিশ্যন আৰু এটা কথা মই ক'ব বিচাৰিম যেটো এভিকশ্যন হৈ আছে যিমান মানুহ এভিক কৰি আছে আপুনি মুখ্যমন্ত্ৰীৰ ভাষ্য চাওক কি ধৰণে এটা একদম মানে ঘৃণানামূলক ডক্টৰ শৰ্মাৰ ওচৰলৈ যাব কৈছো মই ডক্টৰ শৰ্মাৰ ওচৰলৈ যাব কৈছো শৰ্মা ডাঙৰীয়া প্ৰথম কথাটো হৈছে যে প্ৰচেছটো নেভাৰ এণ্ডিং হ'ব নোৱাৰে NRC আমি ভাবিছিলো এটো এটা কনক্লুসিভ কিবা এটা হ'ব অন্তিম পৰ্যায়ত উপনীত হৈছিল কিন্তু নহল এতিয়া কথাটো হ'ল যে ঘৰে ঘৰে গৈ ইনুমাৰেশ্যন কৰি যেটো আমি পুনৰীক্ষণ কৰিবলৈ চেষ্টা কৰিম 2026ৰ আগত ভোটাৰ তালিকাৰ ইয়াৰ দ্বাৰা স্বদেশী আৰু বিদেশীটো স্পষ্ট হৈ পৰিবনে নপৰে নাই মই উৎপল শৰ্মাৰ মতামতৰ লগত এই ক্ষেত্ৰত ময়ো একমত কাৰণ কথাটো হৈছে কি যে এইটো
আমাৰ সন্মানীয় পেনেলিষ্টগৰাকী যিটো কথা কৈছে মই সেই ধৰণে কথাটো নাভাবোঁ কাৰণ আমাৰ ৰাজ্যখন এই বিদেশী সমস্যাটোৰ ক্ষেত্ৰত যি ধৰণে শংকিত বা আমাৰ এতিয়া এটা যিটো থ্ৰেট বা ভাবোঁ কি এই ক্ষেত্ৰত যদি আৰু এবাৰ আমাৰ সকলো মানুহে যদি এবাৰ আকৌ তেনেকৈ এটা লাইনত থিয় হ'বলগীয়া হয় কেইঘণ্টামানৰ কাৰণে এইটো বহুত ডাঙৰ কথা একো নহয় আমাৰ গোটেই আন্দোলনটোত শ মানুহে মৃত্যুবৰণ কৰিছে বহুত মানুহ নিৰ্যাতিত হৈছে গতিকে আমি যদি যিহেতু NRC-খন আকৌ এটা বিতৰ্কত আহিল বা গ্ৰহণযোগ্য হোৱা নাই অসন্তুষ্টি আছে এইটো যদি আকৌ আবেদনৰ মৰ্মে যদি আকৌ ভোটাৰ তালিকা সংশোধনে মই ভাবোঁ যে এইটো আমি সকলোৱে গ্ৰহণ কৰিব লাগে এইটো আকৌ ডাঙৰ কাম নহয় মই যদি এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ কাৰণে প্ৰত্যেক বাৰতে যিকোনোতে মই মেট্ৰিকৰ চাৰ্টিফিকেট দিব লাগে প্ৰি ইউনিভাৰ্চিটি চাৰ্টিফিকেট দিব লাগে মোৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট দিব লাগে বহুতবাৰ দিব লাগে সেই বস্তুবিলাক একেই কথা মই যদি নাগৰিক হওঁ ভাৰতীয় নাগৰিক হওঁ মোৰ তাত ডকুমেণ্টখিনি আছে আৰু NRC প্ৰস্তুতিৰ সময়ত ইতিমধ্যে যাৰ যি নাছিল সকলোৱে এইবিলাক বস্তু যোগাৰ কৰিয়েই লৈছে এইটো একো সাংঘাতিক অসুবিধাৰ কাম বুলি আমি নাভাবোঁ আৰু NRC-ত যিমান বৃহৎ পৰিসৰত এইটো এক্সাৰচাইজ হৈছিলে মই ভাবোঁ যে এই ভোটাৰ তালিকাৰ ক্ষেত্ৰত যদি আবেদন মৰ্মে কৰা হয় সেই কষ্টটো বা সেই ইমানখিনি সমস্যা জটিলতা ইয়াত নাথাকিব গতিকে মই ভাবোঁ যে সেই প্ৰক্ৰিয়াটোকে গ্ৰহণ কৰাটো বেছি ভাল আপোনাৰ লগত একমত প্ৰকাশ কৰিছে ডক্টৰ নাৰায়ণ শৰ্মাই আৰু মই পুনৰ আপোনাৰ পৰা একেবাৰে কনক্লুচিভ এটা মন্তব্য বিচাৰিম যে যদি আবেদনৰ ভিত্তিত আমি সঠিকভাৱে ভোটাৰ তালিকাখন প্ৰস্তুত কৰোঁ ইণ্টেনচিভ ৰিভিজন কৰোঁ কাৰণ এতিয়া আমাৰ ডাবল ইঞ্জিন নহয় এটা মাল্টিপল ইঞ্জিন চৰকাৰ চলি আছে দিল্লীত বিজেপি দিছপুৰত বিজেপি পঞ্চায়তত বিজেপি মিউনিচিপালিটিত বিজেপি গতিকে এইটো এটা মাল্টিপল ইঞ্জিন চলি আছে এই মাল্টিপল ইঞ্জিন চলি থকাৰ সময়ত যিটো বিস্তৃত সংশোধনী হ'ব সেই বিস্তৃত সংশোধনীটো কনক্লুচিভ হ'ব নে নহ'ব স্বদেশী আৰু বিদেশী আমি পাৰ্থক্যৰ সীমাৰেখা টানিব পাৰিম নে নোৱাৰিম সেইটো কথা না মই ক'ব পাৰিম না আপুনি ক'ব পাৰিব আমি ইয়াত বহি যিটো কথাই পাতি থাকোঁ সেইটোৱে হাইপথেটিকেল হ'ব কেনেকৈ কাৰণ যোৱা 85ৰ পৰা এতিয়ালৈকে সকলো দলে শাসনত চলাইছে কোনো দলৰটো বিদেশী সমস্যাটো সমাধানৰ সদিচ্ছা দেখা নাই NRC-ৰ গোটেই আপডেশ্যনৰ সময়খিনিত দায়িত্বত থকা মানুহজন আছিল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেও চৰকাৰী মেচিনাৰীটোৱে যিমান সততাৰে দায়বদ্ধতাৰে কাম কৰিব লাগিছিল সিমানখিনি কাম ক'ৰবাত নোহোৱা কাৰণেতো NRC-খনক লৈ অসন্তুষ্টিবোৰ ৰৈ গৈছে এতিয়া দ্বিতীয় কথাটো হৈছে এই চৰকাৰখনৰ দিনতো তেওঁলোকৰো এটা নিজৰ ছেট এজেণ্ডা আছে এই কথাটোত কোনেও আপত্তি কৰি লাভ নাই যে কংগ্ৰেছৰ সময়খিনিত তেওঁলোকেও এক ধৰণৰ এপিজমেণ্ট পলিটিক্স কৰিছিলে বিজেপিৰ সময়খিনিত তেওঁলোকেও এক ধৰণৰ এপিজমেণ্ট পলিটিক্সে কৰি আছে এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন আমাৰ ওপৰত জাপি দি থৈ দিছে গতিকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ মতে 2014 চনলৈকে অহা হিন্দু মানুহক তেওঁলোকে নাগৰিকত্ব দি আছে যিটো কথা ছাত্ৰ সন্থাই আমি নিবিচাৰোঁ চাওক ইণ্টেনচিভ ৰিভিজনৰ যিটো নিয়ম হৈছে সেইটো হৈছে হাউচ টু হাউচ ইনুমাৰেশ্যন সেইটো এটা নীতিগত কথা কিন্তু ছাত্ৰ সন্থাই আমাৰ এপ্ৰিহেনশ্যনটোহে কৈছোঁ আমাৰ যিটো ভিত্তি আমি সেই কথাটোহে কৈছোঁ যে অসমৰ প্ৰেক্ষাপটটো সুকীয়া আৰু সেই সুকীয়া প্ৰেক্ষাপটটোক মৰ্যাদা দিয়ে NRC-ৰ প্ৰসংগত যেতিয়া চিটিজেনশ্বিপ ৰুলছত উল্লেখ আছে তেতিয়া সমগ্ৰ দেশৰ কাৰণে হাউচ টু হাউচ ইনুমাৰেশ্যন থকাৰ পিছতো অসমৰ কাৰণে বাই ইনভাইটিং এপ্লিকেশ্যন কিহৰ কাৰণে কাৰণ অসমৰ প্ৰেক্ষাপট সুকীয়া অসমত অবৈধ বিদেশীৰ অৱস্থিতিটোৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে এতিয়া সেইটো কাৰণে মই কৈছোঁ যে আমি আমাৰ ভিত্তিগ্ৰস্ততাটোহে প্ৰকাশ কৰিছোঁ হাউচ টু হাউচ ইনুমাৰেশ্যন হ'লে ক'ৰবাত অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট হ'বলৈ সুবিধা পাব নেকি মই কোৱা নাই কেৱল মুছলমান বিদেশী বুলি কাৰণ কাৰোবাৰ এজেণ্ডা থাকিলে অবৈধ হিন্দু বিদেশীকো ঘৰত থাকোঁতে তেওঁলোকে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু যিটো কথা নাৰায়ণ শৰ্মা ডাঙৰীয়াই ক'লে সেই কথাটোক লৈ পেলাই মই একমত আমি আমাৰ শিক্ষাগত অৰ্হতা বৃদ্ধি কৰিবৰ কাৰণেই হওক আমাৰ কেৰিয়াৰ গঢ়িবৰ কাৰণেই হওক যেতিয়াই প্ৰয়োজন হয় আমি আমাৰ চাৰ্টিফিকেট দি আবেদন কৰোঁ গতিকে তেনে প্ৰেক্ষাপটত জাতীয় সমস্যা এটা সমাধানত অকণমান অৰিহণা যোগাই বাৰে বাৰে আবেদনখন কৰিলে একো ক্ষতিক আৰু নিশ্চিতভাৱে নহয় আৰু এনেকুৱা কথা নহয় যে হিন্দু মানুহ খ্ৰীষ্টিয়ান মানুহক বোলে ঘৰে ঘৰে হাউচ টু হাউচ ইনুমাৰেশ্যন হ'ব আৰু কেৱল বংগমূলীয় মুছলমান মানুহকহে বাই ইনভাইটিং এপ্লিকেশ্যন হ'ব তেনেকুৱা কথাটো নহয় যিটো নীতি হয় সকলোৰে ক্ষেত্ৰত একেই হ'ব সেই ভিত্তিগ্ৰস্ততাটোহে মই প্ৰকাশ কৰিছোঁ দ্বিতীয় কথাটো যিটো কথা মোক সোধা গৈছিলে যে কিবা আজিলৈকে এম্পিৰিকেল ষ্টাডি হৈছে নেকি নোহোৱাটোৱেতো আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা যিটো হ'ব লাগিছিল কিন্তু চেঞ্চাছ ৰিপৰ্টৰ কিছুমান কথা আমি জনাটো ভাল বা সকলোৱে জানেই 1978ত চাকধাৰ ডাঙৰীয়াই যিটো কথা কৈছিলে 61 চনৰ পৰা 71 চনলৈকে অসমৰ জনসংখ্যা 34% বৃদ্ধি হৈছে 10টা বছৰত ঠিক আছে 71 চনলৈকে অহাসকলক আমি নাগৰিকত্ব প্ৰদান কৰিলোৱে 1991 চনৰ যিটো লোকপিয়ল আৰু 2011 চনৰ যিটো লোকপিয়ল এই 20টা বছৰৰ ব্যৱধানত অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধি পাইছে
27%, মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে 68%, কেৱল জনসংখ্যা বিস্ফোৰণৰ জৰিয়তে মানে সতি সন্ততি বেছিকে জন্ম দিয়ে যদি জনসংখ্যাটো 68% বৃদ্ধি পাইছে বুলি কোনোবাই বিশ্বাস কৰে আৰু অবৈধ বিদেশী প্ৰব্ৰজনৰ ফলত এই জনসংখ্যাটো বৃদ্ধি হোৱা নাই বুলি যদি বিশ্বাস কৰে তেতিয়াহ'লে সেইটো চকুমুদা কুলিৰ ভাও ধৰাৰ দৰে হ'ব কিন্তু আমাৰ স্থিতিটো স্পষ্ট এই বিভিন্ন সময়ত মানুহবোৰে কৈ থকাৰ কথাবোৰ কাৰণ এম্পিৰিকেল ষ্টাডি হোৱা নাই কিন্তু এটো সঁচা কথা যে আজিৰ পৰা 46 বছৰৰ আগতে এটা লোকসভা সমষ্টিত 40,000 লৈকে নাম বৃদ্ধি পাইছিলে গতিকে তাৰ প্ৰেক্ষাপটত 19 লাখ মানুহৰ নাম কৰ্তন হোৱাটো য'ত বহু ভাৰতীয় নাগৰিকৰ নামো এতিয়াও সন্নিবিষ্ট হৈ আছে গতিকে হিমান সংখ্যাটোত যদি কোনোবা সন্তুষ্ট সেই কথাটোত আমাৰ ক'বলগীয়া নাই কাৰোবাৰ সন্তুষ্টি অসন্তুষ্টিৰ কাৰণে এনআৰচিখন নিশ্চিতভাৱে নহয় আমিও সন্তুষ্ট নোহোৱালৈকে এনআৰচি হৈ থাকিব লাগিব বুলি কথা নাই কিন্তু অবৈধ বিদেশীৰ নামমুক্ত যেতিয়ালৈকে এখন শুদ্ধ নাগৰিকপঞ্জী নহয় তেতিয়ালৈকে নাগৰিকপঞ্জী কোনো কাৰণত ভোটাৰ তালিকা সংশোধনৰ ভিত্তিবৰ্ষ হ'ব নোৱাৰে কেতিয়াও নকৰো এইটো ডি নভ প্ৰসেস এইটো সম্পূৰ্ণ নতুন এই নতুন ব্যৱস্থাটোৰ কথাটো মই কৈছো যে একেবাৰে যদি নতুনকৈ আৰম্ভ কৰা হয় তেতিয়া হলে তাত স্বদেশী বিদেশী পাৰ্থক্যটো থাকিবনে নাথাকে শৰ্মা সেই কথাটো খুদিছো মই নতুনকৈ গোটে প্ৰচেছটো আৰম্ভ হলে তাত স্বদেশীৰ বিদেশীৰ পাৰ্থক্যটো থাকিবনে নাথাকে গোটে কথাটো নিৰ্ভৰ কৰিব যিসকল লোকে গ্ৰাউণ্ডত গৈ ব্যৱস্থাটো কাৰ্যকৰী কৰে তেওঁলোকৰ সততা আৰু নিষ্ঠাৰ ওপৰত এনআৰচিৰ গোটে প্ৰক্ৰিয়াটো একেবাৰে নতুন আছিল ছয়গাঁও আৰু বৰপেটাত পাইলট প্ৰজেক্টটোক বাদ দি সমগ্ৰ অসমত এনআৰচি এই ধৰণে উন্নীত হোৱাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নতুন আছিল সেইটো গান্তিমূলক হৈছে কাৰণ ঘটনাটো হ'ল যে আপুনি জাজ আপোনাৰ দুয়োফালে দুটা পাৰ্টিয়ে ডকুমেণ্ট দি থৈছে আৰু মই ফ'ৰ্থ পাৰ্টি মই কৈছো যে জাজৰ সততাৰ ওপৰত নিৰ্ভৰ কৰিব এইটো কি জাজমেণ্ট হ'ব আপুনি ডকুমেণ্টৰ ভিত্তিত যাব নে সততাৰ ভিত্তিত যাব এনআৰচি প্ৰচেছটো ডকুমেণ্ট দিয়া হৈছিল নে নাই 51 চনৰ এনআৰচি 71 চনলৈকে ভোটাৰ তালিকা তাৰ পিছতো 13 বিধ নথি দিয়া হৈছিল তাৰ পিছতো 19 লাখ মানুহৰ নাম বাদ পৰিল সেই বাদ পৰা মানুহৰ নামতো ভাৰতীয় মানুহৰ নাম সোমাই আছে অৰ্থাৎ আপুনি কথাটো ক'ব বিচাৰিছে নেকি যে অসমত বিদেশী নাছিলেই বুলি গতিকে এনআৰচি প্ৰচেছটোত যদি আপোনাৰ সন্দেহ নাই তেতিয়াহলে পাকে প্ৰকাৰে আপুনি কৰবাত অবৈধ বিদেশীৰ অৱস্থিতিটো অস্বীকাৰ কৰিব বিচাৰিছে যি সকলে মই জাজ নহয় প্ৰথম কথা দ্বিতীয় কথাটো হৈছে এনআৰচি উচ্চতম ন্যায়ালয়ৰ তদাৰকীত হৈছিল উচ্চতম ন্যায়ালয়ৰ তদাৰকত হোৱাৰ পিছতো কাৰ্যকৰীকৰণত চৰকাৰী যন্ত্ৰৰ অৱহেলাৰ কাৰণে বিদেশীৰ নাম সোমাল আৰু ভাৰতীয় মানুহৰ নামো বাদ পৰি আছে তেনে প্ৰেক্ষাপটত ইলেকশন কমিশন অফ ইণ্ডিয়া কৰা এটা এক্সাৰসাইজটো যিখিনি বিএলত তাত অন্তৰ্ভুক্ত কৰা যাব সেইখিনি চৰকাৰী মানুহে গতিকে তেওঁলোকৰ সততা নিষ্ঠাৰ ওপৰত ভোটাৰ তালিকাখনৰ শুদ্ধ অশুদ্ধটো কিহৰ কাৰণে নিৰ্ণয় নহব বুলি আপুনি ভাবিছে সেই কথাটোতে মই বিভ্ৰান্ত হৈ পৰিছো একো বিভ্ৰান্তি কথা নাই যদি ডকুমেণ্ট নাই তেতিয়া হলে তেওঁৰ নাম বাদ পৰিব এনআৰচিৰ ক্ষেত্ৰত ডকুমেণ্ট থকা মানুহৰ নামো বাদ পৰিছে ডকুমেণ্ট নথকা মানুহৰ নামো সোমাইছে বুলি মানুহে সন্দেহ কৰিছে সেই কাৰণে ক'ব লগা হৈছে সেইটোৱে কথা এতিয়া মই আহিব খুজিছো পুনৰ আমান ওয়াদুদৰ ওচৰলৈ যে ডকুমেণ্ট নথকা মানুহৰ নামো সোমাইছে ডকুমেণ্ট থকা মানুহৰ নামো বাদ পৰিছে সেইটোৱে এম্বিগুইটি সেইটোৱে লেঠা আমান আদুত এনআৰচিত দুজন মানুহ আছিলে এজন আছিল প্ৰতীক হাজেলা আনজন আছিল হিতেশ দেৱ শৰ্মা পিছত হিতেশ দেৱ শৰ্মা কিবা কাৰণত আঁতৰি গ'ল প্ৰতীক হাজেলাই যিমানখিনি এনআৰচি মানে কাম কৰিছিল তাৰ ভিতৰত মোৰ মনত পৰাত তেওঁ কমেও দুবাৰ সিল এনভেলপত মুখ্য ন্যায়াধীশক কিছুমান তথ্য দিছিল আৰু প্ৰতীক হাজেলাই প্ৰায় সকলো ইস্যুতেই সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি আছিল তদানীন্তন নেতৃত্বৰ লগত আলোচনা কৰি আছিল তাৰ পিছতো হয়তো কিবা খেলিমেলি থাকি গ'ল এটো হ'ব পাৰে একো অস্বীকাৰ কৰিবলগা কথা নহয় মই এই কথাত আপোনাৰ এটা সংশোধন দিব বিচাৰিছো প্ৰতীক হাজেলাই ছাত্ৰ সন্থাৰ লগত আলাপ আলোচনা কৰি আগবাঢ়ি থকা নাছিল ছাত্ৰ সন্থাৰ কিবা যদি সেইখিনি সময়ত সুধিব লগা থাকিছিল তেতিয়া তেওঁ এক্সেসিবল আছিল ছাত্ৰ সন্থাই গৈ তেওঁ মুখ্য সমন্বয়ক হিচাপে তেওঁৰ লগত কথা বতৰা বাৰ্তাটো ভুলকে যাব নহলে মেবি হয় কথাটো মই মানি লৈছো এটা আমানাদুত হিতেশ দেৱ শৰ্মাই অলপতে কৈছে অলপতে সুপ্ৰিম কোৰ্টত এখন তেওঁ এফিডেভিট দিছে তেওঁ কৈছে যে যিবোৰ ফ্যামিলি ট্ৰি আছিল এই ফ্যামিলি ট্ৰি বিলাক পৰীক্ষা কৰিলে সকলো ওলাই পৰিব এই প্ৰসংগত মই আপোনাৰ পৰা মতামত বিচাৰিম ক্ষণিক সময়ৰ বিৰতিৰ পাছত
ঘূৰি আহিছোঁ মেজবেলৰ মজিয়ালৈ অমানাদু যদি ফেমিলি ট্ৰি পৰীক্ষা কৰা হয় তেনেহ'লে নাগৰিকসকল ওলাই পৰিব নেকি এইবোৰ সব পৰীক্ষা কৰা হৈছে এতিয়া আপুনি যিজন মানুহৰ নাম কৈছে আপুনি তেওঁৰ ফেচবুক পোষ্টৰ ওপৰত এপ্লিকেশ্যনো হৈছিলে গতিকে তেওঁৰ যিটো ইণ্টেনশ্যন হয় এইটো সবেই জানে গতিকে এইবোৰ সব হৈ গৈছে এইবোৰ আই মিন হি ইজ ৰিপিটিং দ্য ছেম থিং আৰু আপুনি দুজন মানুহৰ নাম কৈছে মই দুজন মানুহৰ নাম ক'ম অলৰেডি কৈছোঁ এজন আছিলে আছুৰ প্ৰাক্তন সভাপতি আৰু যাক অসমৰ মানুহে জাতীয় নায়ক বুলি কোৱা সৰ্বানন্দ সোণোৱাল আৰু সুপ্ৰিম কোৰ্টত বহি আছিলে ৰঞ্জন গগৈ ডাঙৰীয়া ইয়াতকৈ আপুনি আৰু আইডিয়েল চিটুৱেশ্যন কি বুলি ভাবে হ'ব পাৰে নেকি কেতিয়াবা অসমৰ কাৰণে যিবোৰ মানুহে এই গোটেই নেৰেটিভটো বিশ্বাস কৰে ইয়াতকৈ আইডিয়েল চিটুৱেশ্যন আৰু কি হ'ব পাৰে দুই নম্বৰ এতিয়া অভিযোগ কৰা হৈছে এই গোটেই প্ৰচেছত আছিল কিন্তু কৰ্মচাৰীসকলে ভালকে কাম নকৰিলে না সেইটোৱে কৈছোঁ যে যেতিয়া আপোনাৰ ভালকে কাম কৰাব নোৱাৰিলে যেতিয়া আপোনাৰ ৰিজাল্টটো আপোনাৰ হিচাপে নহয় আল্টিমেটলি আপুনি গৈ পেলাই ক'ব যে নো উই আৰ নট হেপী উইথ দিছ NRC সেইকাৰণে মই কৈছোঁ ইট কেনট বি এ স্লিপাৰী শ্লপ ইট কেনট বি এ নেভাৰ এণ্ডিং প্ৰচেছ আৰু এটা কথা আমাৰ দুজন পেনেলিষ্ট আমাৰ দুজন সন্মানীয় পেনেলিষ্টে কৈছে যে সবৰ কাৰণে এটা নীতি থাকিব যে যদি 1971 হয় ফৰ এক্সাম্পল সবৰ কাৰণে হ'ব NRCত সবৰ কাৰণে এক আছিল নেকি NRCত আমাৰ ইয়াত যিজন সন্মানীয় পেনেলিষ্ট বহি আছে তেওঁলোকে যিমানখিনি স্ক্ৰুটিনাইজ তেওঁলোকৰ কাগজ যিমানখিনি স্ক্ৰুটিনাইজ হৈছে তাতকৈ সংখ্যালঘু মানুহৰ হাজাৰ গুণ বেছি হৈছে গতিকে এই ইকুৱেলিটিটো ক'তো নাই এইটো খালি ক'লেই নহ'ব যে 3-4 ঘণ্টা লাইনত 3-4 ঘণ্টা নহয় মানুহে hundreds of kilometers ট্ৰেভেল কৰিছে ফেডাৰেল ৰাউণ্ড অফ ভেৰিফিকেশ্যন গতিকে এই গোটেই প্ৰচেছত কোনো সমতা নাই কিছুমান মানুহৰ কাৰণে স্ক্ৰুটিনি বহুতবাৰ বেছি কিছুমান মানুহৰ কাৰণে স্ক্ৰুটিনি নাই গতিকে এওঁলোকে এটা আইডিয়েল চিটুৱেশ্যনৰ কথা কৈছে আইডিয়েল চিটুৱেশ্যন হ'লে কাৰো কোনো প্ৰব্লেম নাথাকিলেহেঁতেন দেৰ ইজ ন' আইডিয়েল চিনাৰি মোৰ লাষ্ট পইণ্ট যে যিধৰণে মুখ্যমন্ত্ৰীৰ ডাঙৰ এভিকশ্যনতে যে কৈ আছে যে আমি বাংলাদেশীক এভিকশ্যন কৰি আছোঁ কেইজন তাত বাংলাদেশী ওলাইছে চৰকাৰে ইভেন ধুবুৰীত গৈ পেলাই তেওঁলোকে 50,000 টকাকৈ কেছ দিছে বহুত ঠাইত য'ত এভিকশ্যন কৰিছে ৰিহেবিলিটেট কৰিছে গতিকে এই চৰকাৰ যিটো নেকি এভৰিথিং আণ্ডাৰ দ্য ছান এভৰিথিং তেওঁলোকে এটা উইপেনাইজ কৰি লয় এভৰিথিং উইপেনাইজ কৰি পেলাই এটা ধৰ্মীয় মেৰিকৰণ কৰে গতিকে এইটো এটা ধৰ্মীয় মেৰিকৰণ কৰাৰ কাৰণে এটা তেওঁলোকে টুল বনাব উৎপল শৰ্মা সকলোৱে দুজন মানুহৰ নাম কৈছে কাৰণে ময়ো দুজন মানুহৰ নাম ল'ব বিচাৰিছোঁ দুটা ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ প্ৰথম নামটো হৈছে কেৰামত আলী তেওঁ ওদালগুৰি জিলাৰ বাসিন্দা আছিলে 1974 চনৰ পৰা 90 দশকলৈকে 5 বাৰ বাংলাদেশৰ পৰা অসমলৈ আহিছে 5 বাৰ বহিষ্কৃত হৈছে তাৰ পিছতো তেওঁ ভাৰতীয় নাগৰিক হৈ থাকি গৈছে পঞ্চায়ত ইলেকশ্যন হৈছে দ্বিতীয়টো নাম মই ক'ব বিচাৰিছোঁ মহম্মদ কামাল উদ্দিন যমুনামুখ সমষ্টিৰ পৰা পাকিস্তানী নাগৰিক পাকিস্তানৰ পাছপৰ্ট থাকোঁতে বাংলাদেশ বৰ্ডাৰেদি অসমত প্ৰৱেশ কৰিলে 96ত যমুনামুখ কনষ্টিটুৱেঞ্চিত ইলেকশ্যন খেলিছিলে গতিকে অসমৰ প্ৰশাসনিক ব্যৱস্থাটো ইমান সুপাধিলাৰ কাৰণেইতো ইমান দিনে গোটেই সমস্যাটোৰ সমাধান নহ'ল আছিল নেকি এতিয়া 19 লাখ মানুহৰ নাম বাদ পৰিছে কামাল উদ্দিন আৰু কেৰামত আলীৰ NRCত নাম আছে নাই মই গৱেষণা কৰা নাই আপুনি যদি সেইটো গৱেষণা কৰিবলৈ মানুহ লগাব বিচাৰে আপুনি কৰিব পাৰে দ্বিতীয় কথাটো মই ক'ব বিচাৰিছোঁ যে এতিয়া আছে কাৰ নাম নাই সেইটো কোনো নাজানে দ্বিতীয় কথাটো হৈছে SIR আমাৰ মূল যিটো বিষয় আছিলে SIR ক্ষেত্ৰত ছাত্ৰ সন্থাই পুনৰবাৰ ক'ব বিচাৰিছোঁ অসমৰ ভোটাৰ তালিকাত অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট হৈ আছে এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে কোৱা এটা কথা গতিকে অসমৰ ভোটাৰ তালিকাখনৰ ব্যাপক সংশোধনৰ প্ৰয়োজন আছে তাৰ কাৰণে SIR লাগিব অসমত SIR কামটো যে সুজু হ'লহেঁতেন যদি শুদ্ধ NRC এখন থাকিলহেঁতেন যিহেতু শুদ্ধ NRC এখন নাই এখন থাকোঁতে এখন শুদ্ধ ভোটাৰ তালিকা সম্ভৱ হয়নে নহয় সেইকাৰণে মই কৈছোঁ যে যিহেতু NRCখন নাই আৰু যিহেতু CAA জাপি থোৱা আছে গতিকে মডেলিটিটো কি হ'ব ইলেকশ্যন কমিশ্যনে আগতীয়াকৈ জনাব লাগে আৰু অসমৰ ক্ষেত্ৰত কঠোৰ পানী নসৰকা ধৰণৰ পদ্ধতিৰে সৈতে ভোটাৰ তালিকাৰ সংশোধন ধন্যবাদ ডক্টৰ নাৰায়ণ শৰ্মা 1 মিনিট ডক্টৰ নাৰায়ণ শৰ্মাৰ 1 মিনিট আছে ডক্টৰ নাৰায়ণ শৰ্মা নাম কৈ পেলাই গোটেই বস্তুটো মই ক'ব খোজা কথাটো এইটোৱে এখেতে যিটো কথা কৈছে যে এটা নেভাৰ এণ্ডিং প্ৰচেছ হ'ব নালাগে একমাত্ৰ সেই কথাটোৰ কাৰণে আমি আৰু যদি আবেদন মৰ্মে নতুন ভোটাৰ তালিকা হয় SIR হয় সেইটোত আপত্তি কৰিব নালাগে কাৰণ এইটো নেভাৰ এণ্ডিং হ'ব নালাগে এই কথাটো আমাৰ এটা সমাধান হ'ব লাগে স্থায়ী সমাধান NRCটো সেই বস্তুটো আমি আশা কৰিছিলোঁ সম্পূৰ্ণ নহ'ল গতিকে যিখন ৰাজ্যই প্ৰায় 25টা বছৰৰ বিদেশীক স্বদেশী বুলি 71 চনলৈকে গ্ৰহণ কৰি মানৱতা দেখাইছে উদাৰতা দেখাইছে ধৰ্ম নিৰপেক্ষতা দেখাইছে যিখন ৰাজ্যৰ নাগৰিক ছাত্ৰ সন্থাকে ধৰি অসমৰ ৰাইজে
এই ৰাজ্যখনক আৰু বেছি বিদেশীৰ বজাৰে আমি ভাৰাক্ৰান্ত কৰিব নোৱাৰোঁ, সেইটো আমি ভাবিবই নোৱাৰোঁ। সেইকাৰণে আমি এইটো কোনো এটা অতিৰিক্ত বোজা বাৰ্ডেন বুলি ভাবিব নালাগে। সকলো ধৰণৰ পানী নসৰকা ব্যৱস্থাৰে আমি ভোটাৰ তালিকা বিস্তৃত সংশোধন আমি কৰিব লাগে। জাতি ৰক্ষা কৰিব। নমস্কাৰ, এইখিনিতে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, এটা কথা, NRCয়ে সমস্যাটোৰ সমাধানৰ পথ দেখুৱাব নোৱাৰিলে। এতিয়া আহিব SIR অৰ্থাৎ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, আৰু স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ দ্বাৰা ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনীৰ এটা অৱকাশ আমি পাইছোঁ, কিন্তু নাজানো ই গোটেই বিষয়টোৰ পৰিসমাপ্তি ঘটাব পাৰিব নে নোৱাৰে। কাৰণ সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যেই আজি এটা কথা স্পষ্ট কৰি দিছে যে CAA আইনখনৰ উপস্থিতিত কোনো কাৰণতে ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী বা সঠিক ভোটাৰ তালিকা, সঠিক নাগৰিকপঞ্জী সম্ভৱ নহয়। গতিকে এইটো পুনৰ এটা শেষ নোহোৱা বিষয়লৈ আমি গৈ আছোঁ 2026 নিৰ্বাচনৰ পূৰ্বে। SIR প্ৰসংগত চৰকাৰে নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব, আৰু তাৰ পূৰ্বৱৰ্তী আৰু তাৰ পৰৱৰ্তী অৱস্থাত পুনৰ আপোনালোকক ষ্টুডিঅ'ৰ মজিয়াত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।